মানুহ হাৰি যায় মৃত্যুৰ কাষত, সুখ হাৰি যায় দুখৰ কাষত, ভালপোৱা হাৰি যায় অভিনয়ৰ কাষত, আৰু বন্ধু হাৰি যায় অহংকাৰৰ কাষত। নিজৰ ঘৰখন ভালেই হওক বা বেয়া, নিজৰ ঘৰৰ দৰে শান্তি কোনো ৰাজপ্ৰসাদতো পোৱা নাযায়। জীৱনত কাৰোবাক ক্ষতি কৰাৰ আগত এবাৰ ভাবি ল'ব। আজি আপুনি যাৰ ক্ষতি কৰিছে, কোনোবাই হয়তো আপোনাৰ তাতকৈ বেছি ক্ষতি কৰিব পাৰে। টকাৰে ঘড়ী কিনিব পাৰিব, সময় নহয়। টকাৰে কিতাপ কিনিব পাৰিব, কিন্তু বিদ্যা নহয়। টকাৰে তেজ কিনিব পাৰিব, কিন্তু জীৱন নহয়। টকাৰে সুন্দৰ মনৰ মানুহ কিনিব পাৰিব, কিন্তু ভাল পোৱা নহয়। সৎ পথত কাঁইট বেছি, অসৎ পথত বন্ধু বেছি। কেতিয়াও নিজৰ স্বাৰ্থৰ বাবে আনৰ সজোৱা সপোন ভাঙি নিদিব। স্বাৰ্থ শেষ হলে আপুনি হয়তো গুচি যাব, কিন্তু তেওঁ সজোৱা সপোনবোৰ কেতিয়াও সজাব নোৱাৰিব। সৎ পথত চলিলে কষ্ট হয় ঠিকেই, কিন্তু সুবিধা আছে। সেই পথত সকলোৱে যাবলৈ সাহস নাপায়। 100 মানুহক খুৱাব নালাগে, কিন্তু চকুৰ সন্মুখত কোনোবা ভোকাতুৰক পালে অলপ খাবলৈ দিব। সৰুকালত শিকিছিলো, তুমি কাৰো ক্ষতি নকৰিলে কোনেও তোমাৰ ক্ষতি নকৰে। কিন্তু বাস্তৱত এটাই দেখিছো, আপুনি যাৰ ভাল হোৱাটো আশা কৰিব, তেওঁৱে সকলোৰে আগত আপোনাৰ ক্ষতি কৰিব। জীৱনত সকলোকে গুৰুত্ব দিয়ক। যি ভাল তেওঁ আপোনাৰ কাষত থাকিব, আৰু যি বেয়া তেওঁ আপোনাক শিক্ষা দিব। জীৱনত সফল হ'ব খুজিলে দুটা বস্তুৰ প্ৰয়োজন, জেদ আৰু আত্মবিশ্বাস। জীৱনত কেতিয়াও ভাঙি নপৰিব। প্ৰকৃতিলৈ লক্ষ্য কৰিবচোন, আৰু তাৰ পৰাই আপুনি শিকিব পাৰিব জীৱনৰ প্ৰকৃত সত্য। গছবোৰেও প্ৰতি বছৰে পুৰণা পাতবোৰ হেৰুৱায়, কিন্তু কিছুদিনৰ অপেক্ষাৰ অন্তত তেওঁলোকে আকৌ নতুন পাত ঘূৰাই পায়। গতিকে ভাগি নপৰিব, কষ্ট কৰি যাওক, চেষ্টা চলাই যাওক, অবিৰতভাৱে। সফল হ'বই। কোনোবাই মূল্য দিয়ক বা নিদিয়ক, আপুনি সৎকাম কৰি যাওক, কাৰণ ইয়াৰ প্ৰতিদান মানুহে আপোনাক নিদিলেও স্বয়ং ঈশ্বৰে দিব। 3 ধৰণৰ মানুহৰ পৰা দূৰত্ব বজাই ৰাখক: স্বাৰ্থপৰ মানুহ, মিছলীয়া মানুহ, আৰু বিশ্বাসঘাতক। বিশ্বাস আৰু নিশ্বাস বহুত মূল্যৱান। এবাৰ হেৰাই গলে কেতিয়াও ঘূৰি নাহে। এটা কথা কি জানেনে? কষ্ট সহ্য কৰাৰ অভ্যাস আছে, কিন্তু কাৰোবাক কষ্ট দিয়াৰ অভ্যাস নাই। জীৱনত যদি সুখী হ'বলৈ বিচাৰিছে, তেনেহলে হেৰুৱাই দিয়াখিনিক হিচাপ কৰিবলৈ এৰি দিয়ক। তাৰ বিপৰীতে লগত থকাখিনিক গুৰুত্ব দিবলৈ শিকক। সত্যৰ আৰম্ভণি কষ্টকৰ যদিও ইয়াৰ ফলাফল শান্তিশূল। আনহাতে অসত্যৰ আৰম্ভণি সহজ আৰু সুখদায়ক যদিও ইয়াৰ ফলাফল ভয়ংকৰ আৰু দুখদায়ক। কোনোবাই আপোনাক বেয়াকে ভাবিলে আপুনি মনত একো নাভাবিব, কাৰণ এজন মানুহ কেতিয়াও সকলোৰে প্ৰিয় হ'ব নোৱাৰে। এই পৃথিৱীত মানসিক শান্তিতকৈ ডাঙৰ আৰু একো নাই। য'ত এইটো পাব, তালৈকে গুচি যাব। পিছলৈ ঘূৰি চোৱাৰ দৰকাৰ নাই, পিছত একো নাই। মানুহৰ মনটো বহুত অদ্ভুত। কোনোবাই কান্দে অলপমান সুখৰ আশাত, আৰু কোনোবাই অজস্ৰ সুখ পায়ো হেৰুৱাই পেলায় নিজৰ অৱহেলাত। কাজ হওক বা শিলগুটি, যিদৰে আঘাত কৰিলে ভাঙি যায়, মানুহৰ দুৰ্বলতাত কথাৰে আঘাত কৰিলে তেওঁৰ মন ভাঙি চুৰমাৰ হৈ যায়। সেয়েহে নিজৰ দুৰ্বলতা কেতিয়াও আনৰ আগত প্ৰকাশ কৰাটো উচিত নহয়। অৰ্থত সুখ নাহে, সুখ আহে কৰ্মত। এই কথা লিখা আছে সকলোৰে ধৰ্মত। সৎ পথৰ অৰ্থ সৎ পথত যায়, আৰু অসৎ পথৰ অৰ্থ সদায় অসৎ পথতেই যায়।